ছমাহলৈ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব মন্ত্ৰী আমোলা কৰ্মচাৰীয়ে। ছমাহলৈ নতুন বাহন নাপাব মন্ত্ৰীয়ে। অহা ছমাহলৈ নতুন বাহন বিদেশী সামগ্ৰী ক্ৰয় নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা ছমাহলৈ মিতব্যয়ী হোৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অহা ছমাহৰ বাবে এখন মিতব্যয়ী চৰকাৰ চলোৱাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত লোৱাৰ পিছদিনাই 4 মন্ত্ৰীৰে কেবিনেট বৈঠক পাতি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজহুৱা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পেট্ৰপণ্যৰ খৰচ কমাবলৈ ৰাজ্যপালকে ধৰি সকলোৰে কনভয় হ্ৰাস কৰাৰ সিদ্ধান্ত কেবিনেটৰ। কনভয় হ্ৰাস হ'ব মুখ্যমন্ত্ৰীৰো। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব। চৰকাৰী খৰচ হ্ৰাস কৰাৰ সমান্তৰালকৈ বিদেশী মুদ্ৰা সঞ্চয়ৰ হেতু চৰকাৰে ছমাহলৈ ক্ৰয় নকৰে বিদেশী সামগ্ৰী। আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা ছমাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব। মোবাইলে হওক, কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ, অহা ছমাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ। চৰকাৰে, পাব্লিকে কৰিব পাৰে, চৰকাৰে আমি ক্ৰয় নকৰোঁ যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ। মন্ত্ৰী হৈয়েই নতুন গাড়ীত উঠাৰ আশাও কমেও ছমাহলৈ আশা হৈ থাকিব নতুন মন্ত্ৰীসকলৰ। অহা ছমাহলৈ চৰকাৰে ক্ৰয় নকৰে নতুন বাহন, পুৰণি বাহনকেই ব্যৱহাৰ কৰিব লাগিব মন্ত্ৰীসকলে। অহা ছমাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা ছমাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীৰেদি আমাৰ কাম চলাব লাগিব। একে সময়তে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে অহা ছমাহলৈ মন্ত্ৰী আমোলা যাব নোৱাৰিব বিদেশ ভ্ৰমণলৈ। চিকিৎসাজনিত কাৰণতহে মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে কৰিব পাৰিব বিদেশ ভ্ৰমণ। ছমাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান ছমাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ছমাহৰ কাৰণে, বোথ অফিচিয়েল এণ্ড পাৰ্চনেল। সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে ক'লে চৰকাৰে পূৰ্বতকৈ 20% হ্ৰাস কৰিব পেট্ৰল ডিজেলৰ খৰচ। বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20%। আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। বিদেশ ভ্ৰমণ, বিদেশী বস্তু ক্ৰয় নকৰাৰ সিদ্ধান্তৰ উপৰি বিদেশী অভ্যাগত উপস্থিত থাকিবলগীয়া কোনো ছেমিনাৰৰ আয়োজন নকৰে চৰকাৰে। আমি অহা ছমাহ ছেমিনাৰ, ৱৰ্কশ্বপ আমি একো নাপাতোঁ যাতে মানুহ আহিবলগীয়া নহয়। কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স ছেমিনাৰ, ৱৰ্কশ্বপ পাতি থাকিব পাৰিব। ফিজিকেল ছেমিনাৰ এণ্ড ৱৰ্কশ্বপ উইল নট বি হেল্ড ফৰ নেক্সট 6 মান্থ। একে সময়তে চৰকাৰে বাহন ভাড়ালৈ ল'লেও বিদ্যুৎ চালিত বাহনহে ল'ব ভাড়ালৈ। 15-20 বছৰীয়া বাহনসমূহ দিব স্ক্ৰেপত। চৰকাৰে যদি গাড়ী ভাড়া লয়, আমি ইভি ভেহিকলহে হায়াৰ কৰিবৰ বাবে
সিদ্ধান্ত লৈছোঁ আৰু যিমান অসমত অল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ মুঠৰ ওপৰত অহা 6 মাহত চৰকাৰখন হ'ব মিতব্যয়ী প্ৰথমখন কেবিনেট পাতিয়েই অহা 6 মাহৰ ৰূপৰেখা প্ৰস্তুত কৰি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ